ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুন মাহৰ হৈছে 13 তাৰিখ, আজি বাৰ হ'ব শনিবাৰ। আজি তিথি হ'ব কৃষ্ণা কৰিদশী তিথি, তাৰপিছতে কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ, তাৰপিছতে ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শুক্ৰমাৰ যুগ, তাৰপিছতে দ্বিতীয় যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বণিজকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মেঘ ৰাশি, তাৰপিছতে বৃষ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মেঘ ৰাশি, ক্ষত্ৰিয় বন, মতান্তৰে বৈশ্য বন, দেৱাৰীগড়, মৰণত ত্ৰিপদোষ। আজি যোগিনী দক্ষিণত। আজি সূৰ্য উদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:11। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আজি বিশেষকৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব, কেনেধৰণৰ ভাল প্ৰতিফলন দেখিব, সকলোখিনি তথ্য আপোনালোকে ৰাশিফল ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মনত ৰাখিব, আজিৰ দিনটো বিশেষকৈ 13 জুন মেঘ ৰাশি লোকসকলৰ বাবে আজি মধ্যমীয়া দেখা পোৱা গৈছে। আজি শনিবাৰ, আজি শনিবাৰে বিশেষকৈ শনি গ্ৰহৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বেছি থাকিব। মেঘ ৰাশি মংগলৰ ৰাশি, গতিকে আজি আপোনালোকৰ ভিতৰত কৰ্মৰ উৎসাহ আৰু অলপ ধৈৰ্য, এই দুয়োটা আপোনালোকৰ থাকিব। ধৈৰ্য থাকিব আৰু কিছু ক্ষেত্ৰত অধৈৰ্যও হ'ব পাৰে বুলি কৈছে। দিনটো কৰ্ম আৰু দায়িত্বৰ দিন বুলি কৈছে। খৰখেদা কৰিলে কিন্তু আজিৰ দিনটোত বিভিন্ন কামত লগত জড়িত যিসকল লোক আছে ভুল হ'ব পাৰে, গতিকে ধীৰে সুস্থে আপোনালোকে আগবাঢ়িব লাগিব। কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত বা ধনৰ ক্ষেত্ৰত আজি পজিটিভ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকৰ কৰ্মস্থলীত আপোনালোকৰ নেতৃত্ব গুণ আজি মানুহে লক্ষ্য কৰিব। ওপৰৰ বিষয়ৰ পৰা আপোনালোকৰ নতুন দায়িত্ব পোৱাৰ যোগ আছে। আজি মাটি ঘৰ গাড়ী সম্পৰ্কীয় কাগজ পত্ৰৰ কাম আজি আগবাঢ়িব। ৰৈ যোৱাৰ কোনো আপোনালোকৰ লোন বা আপোনালোকৰ ভাল খবৰে আপোনালোকক আজি উৎসাহিত কৰিব বুলি কৈছে। ব্যৱসায়ীসকলে সৰু ইনভেষ্টমেণ্টৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব, ভাল বিশেষকৈ ৰিজাল্ট পাব বুলি কৈছে। মাৰ্কেটিং আৰু জনসংযোগত মন দিলে নতুন গ্ৰাহকক পাব বুলি কৈছে। আজি সাৱধান হ'বলগীয়া কথাকেইটা হৈছে ধনৰ লেনদেন কৰোঁতে 3বাৰকৈ কাগজ পাতি বা সকলো চেক কৰিব। আজি লিখা পঢ়াৰ ক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনাও আছে। পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত মতানৈক্য হ'ব পাৰে। খঙত যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব নালাগে আজিৰ দিনটোত। 3 নম্বৰ কথাটোৰ প্ৰতি মনত ৰাখিব, অকাৰণ খৰচ, বিশেষকৈ লগৰ বন্ধুৰ লগত ওলাই যোৱাত বেছি খৰচ হ'ব পাৰে কিছু লোকৰ। বাজেট বনাই আপোনালোকে চলিব লাগিব, পাছত কিন্তু টকা পইচা অভাৱে আপোনালোকক আৰ্থিকভাৱে জুৰুলা কৰিব পাৰে বুলি কৈছে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত পজিটিভ হৈছে, দাম্পত্য জীৱনত বুজাবুজি বেছি হ'ব, ইজনে সিজনৰ অনুভৱক বুজি পাব। পুৰণি কাজিয়াবোৰ নাইকিয়া হোৱাৰ বাবে এটা ভাল দিন বুলি কৈছে। আজি ঘৰখনৰ ডাঙৰ মানুহৰ আশীৰ্বাদ পাব। পিতৃ মাতৃৰ লগত অলপ সময় কটালে মনটো শান্তি লাগিব। অবিবাহিতসকলৰ বাবে বৰ্তমান মেঘ ৰাশি লোকসকলৰ চিনাকি মানুহৰ জৰিয়তে ভাল সম্বন্ধৰ প্ৰস্তাৱ আহিব পাৰে। সাৱধান হ'ব লাগিব। আজি সৰু কথাত ইগ' আহিবলৈ নিদিব। মই ঠিক বুলি বা নিজে আপোনালোকে শুদ্ধ বুলি কেতিয়াও আপোনালোকে তৰ্ক নকৰিব, সম্পৰ্ক বেয়া হ'ব পাৰে। আজি ল'ৰা ছোৱালী পঢ়া শুনা বা কেৰিয়াৰক লৈ ঘৰখনত অলপ চিন্তা হ'ব পাৰে বুলি কৈছে, গতিকে খং নকৰি বুজাই লওক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি ভাল থাকিব। জিম যোগাসন ব্যায়াম কৰিবলৈ মন যাব। পুৰণি মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যা থাকিলে আজিৰ দিনটোত অলপ উপশম পাব বুলি কৈছে। সাৱধান হ'ব লাগিব। মংগলৰ প্ৰভাৱত বিশেষকৈ খং আৰু BP বেছি হ'ব পাৰে। খং উঠিলে 10 বাৰ উশাহ ল'ব ভালকৈ দীঘলকৈ। গৰম বস্তু জলকীয়া বাহিৰৰ তেল মছলা খোৱাৰ কমাওক বুলি কৈছে। এচিডিটি গেছৰ সমস্যা হ'ব পাৰে। গাড়ী বাইক চলাওঁতে স্পীড কমাওক বুলি কৈছে। আজি খৰখেদাৰ বাবে দুৰ্ঘটনাৰ যোগ আছে, সাৱধান হ'ব। শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ মেঘ ৰাশি লোকসকলৰ বাবে মনোযোগ বেছি থাকিব, কিন্তু বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি সময় একেবাৰে নষ্ট নকৰিব। কঠিন বিষয়বোৰ আজিৰ দিনটোত পঢ়িলে মনত থাকিব, গতিকে শিক্ষাগুৰু বা জনাশুনা মানুহৰ পৰা পৰামৰ্শ ল'ব পাৰে, উপকৃত হ'ব। ভাগ্যৰ ৰং হ'ব ৰঙা কমলা, ভাগ্যৰ আপোনালোকৰ নম্বৰ হ'ব 9। আজি হনুমান মন্দিৰত চেনি ঘিৰ প্ৰসাদ দিয়ক, ভাল হ'ব। পিতৃ মাতৃ ভৰি চুই আপোনালোকে আশীৰ্বাদ লওক, ভাল হ'ব বুলি কৈছে। আজি মেঘ ৰাশিৰ লোকসকলৰ বাবে 13 জুন কৰ্ম আৰু দায়িত্বৰ দিন। নতুন সুযোগ আহিব, কিন্তু ধৈৰ্য আৰু সাৱধানতাৰ থাকিব লাগিব। ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে দিনটো আপোনালোকে ভাল হ'ব বুলি কৈছে। আজি আপোনালোকে ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বিবেকক প্ৰাধান্য দিয়ক বুলি কৈছে, অনুকূল ফলাফল পাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু আজিৰ দিনটো কৰ্ম কৰা ফল পাছত পাব বুলি কৈছে। খৰখেদাকৈ নকৰিব, লাহে লাহে কামত সফলতা আহিব। বিশেষকৈ বিলাসিকতাৰ প্ৰতি মন যাব, কিন্তু বাজেট চাইহে আপোনালোকে আগবাঢ়িব লাগিব। কৰ্মৰ ব্যৱসায়ৰ ধনৰ ক্ষেত্ৰত চাকৰি কৰা লোকসকলৰ বাবে কামৰ নিষ্ঠা দেখি ওপৰৰ বিষয়ে সন্তুষ্ট হ'ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কিছুমান
আপোনালোকৰ বোনাছৰ ফাইল আজি দিনটোত আগবাঢ়িব পাৰে। বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি ৰৈ থকা টকা পইচা ঘূৰি অহাৰ যোগ আছে। ক'ৰবাত ধাৰ দিয়াৰ ধন বা পুৰণা পাওনা আদায় হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ীসকলে নতুন বিশেষকৈ টেকন'লজি বা অনলাইন প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকৰ যি বিক্ৰী কৰ বাঢ়িব বুলি কৈছে। বিক্ৰী বাঢ়িব, মহিলা গ্ৰাহকৰ পৰা ভাল অৰ্ডাৰ পাব পাৰে। আজি মাটি, ঘৰ, গাড়ী, লোন, EMI প্লেন কৰিবলৈ আজি দিনটো ভাল দিন। বেংকৰ পৰা সেউজ সংকেত কিছু লোকে পাব পাৰে। সাৱধান হ'ব লাগিব, ধনৰ খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব। দেখুৱাবলৈ খৰচ কৰিবলৈ গৈ বাজেটৰ বাহিৰত খৰচ হ'ব পাৰে। চৰকাৰী কাগজ পত্ৰ, কাম কাজ হওক বা কাগজ পত্ৰ হওক বিশেষকৈ ক্ষেত্ৰত অলপ পলম হ'ব পাৰে। 2-3 দিনৰ বাবে কিছু ৰখিবলগীয়া হ'ব পাৰে। পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত বিশেষকৈ লাভৰ ভাগ বতৰা হিচাপ লৈ মতানৈক্য হ'ব পাৰে। লিখিত চুক্তি নাথাকিলে আজি দিনটোত বনাই লওক বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দাম্পত্য জীৱনত শান্তি থাকিব। বিশেষকৈ নিজৰ লাইফ পাৰ্টনাৰক বিশেষকৈ লগত আলোচনা কৰিব, ঘৰখনক সজোৱা, ভাল খোৱা বোৱাৰ প্লেন কৰিব পাৰে। আজি ঘৰখনৰ বয়োজ্যেষ্ঠসকলে মানুহৰ লগত সময় কটালে মনটো শান্তি পাব। মাতৃয়ে কিবা এটা ঘৰুৱা টিপছ দিব, সেইটো মানি চলক। প্ৰেমত পৰা যুৱক যুৱতীসকলৰ বৰ্তমান সম্পৰ্ক আৰু গভীৰ হ'ব। ভুল বুজাবুজি থাকিলে সেইখিনি আপোনালোকে এতিয়াই শেষ কৰক বুলি কৈছে আজিৰ দিনটোত। সাৱধান হ'ব লাগিব আজিৰ দিনটোত প্ৰেম বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত। ইগ' আৰু জেদৰ বাবে সৰু সৰু কথাৰ বাবে ডাঙৰ সমস্যা হ'ব পাৰে। সংগীৰ বা নিজৰ লাইফ পাৰ্টনাৰৰ কথা ধৈৰ্যৰে শুনিব কিছু। শহু শাহু ঘৰৰ মানুহৰ লগত অলপ মনোমালিন্য হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কিছু লোকৰ। তৰ্ক নকৰি বিশেষকৈ মৌন হৈ থকাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পজিটিভ বুলি কওঁতে শৰীৰ শক্তি স্থিৰ থাকিব, খোৱা বোৱাৰ ৰুচি ভাল থাকিব। স্কিন চুলিৰ যত্ন ল'বলৈ আজি ভাল দিন। ঘৰুৱা উপচাৰ আপোনালোকে কৰিলে ভাল ফল পাব। সাৱধান হ'ব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্তমান ডিঙিৰ তলৰ অংশৰ দুৰ্বল, গলাৰ ডিঙিৰ সমস্যা। আজি ঠাণ্ডা, বেছি পানী নাখাব, জলকীয়া, আইচক্ৰীম বেছি নাখাব। টনচিল, কফৰ সমস্যা হ'ব পাৰে। বেছি খোৱাৰ বাবে বিশেষকৈ আজিৰ দিনটোত গেছ, ওজন বেছি হোৱাৰ সম্ভাৱনা আছে। ৰাতি বিশেষকৈ খোৱাৰ 8 বজাৰ আগতে শেষ কৰক বুলি কৈছে। আহাৰ মনত ৰাখিব। আজি ভৰি গুৰুহাত বিষ হ'ব পাৰে। বেছি খোজ কাটি আপোনালোকে নকৰিব। তেল মালিচ কৰক বুলি কৈছে। বৰ্তমান সময়ত শিক্ষাৰ বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াত মন আপোনালোকৰ বহিব বুলি কৈছে। মেনেজমেণ্ট, ফেশ্বন ডিজাইনিং পঢ়াৰ বিশেষকৈ বৃষ ৰাশিৰ যিসকল জাতক জাতিকা আছে বা ছাত্ৰ ছাত্ৰীৰ বাবে আজি দিনটো সৃষ্টিশীল আইডিয়া আহিব। কিন্তু বন্ধুৰ লগত মোবাইল ৰিলছ চাই আপোনালোকে সময় নষ্ট নকৰিব। যাত্ৰা আৰু ভ্ৰমণৰ ক্ষেত্ৰত ছুটি যাত্ৰাৰ শুভ। ঘৰখনৰ কিবা এটা কামত ওলাব লাগিলে পূব দিশলৈ গ'লে কামবোৰ হ'ব। বেছি দূৰ যাত্ৰা পিছুৱাই দিয়াটো ভাল হ'ব, কাৰণ ৰাস্তাত পলম হ'ব পাৰে। উপায় হৈছে আপোনালোকৰ ভাগ্যৰ ৰং হ'ব বগা, গুলপীয়া, হালধীয়া। ভাগ্যৰ আপোনালোকৰ নম্বৰ হ'ব 6 আৰু 8। শুভ দিশ হ'ব দক্ষিণ পূব। উপায় হৈছে আজি শনি দেৱতাক কলা তিল আৰু সৰিয়হৰ তেল দান কৰক, ভাল হ'ব। গৰু কুকুৰক ৰুটি খুৱাওক বুলি কৈছে। আজি পকেটত ৰূপৰ সৰু মুদ্ৰা এটা ৰাখক, ধনৰ যি স্থিৰতা বেছি হ'ব। আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে 13 জুন ধৈৰ্য আৰু স্থিৰতাৰ দিন। খৰখেদা নকৰাকৈ কাম কৰিলে পুৰণা সমস্যাবোৰ সমাধান হ'ব, বিশেষকৈ ধন সম্পৰ্কৰ ক্ষেত্ৰত। খোৱা বোৱা আৰু খৰচত নিয়ন্ত্ৰণ ৰাখিলে দিনটো ভাল হ'ব। গুৰুত্বপূৰ্ণ হৈছে আজি বিশেষকৈ এই ৰাশিফল কেৱল চন্দ্ৰ ৰাশি বৃষ ৰাশিৰ ওপৰত ভিত্তি কৰা। আপোনালোকৰ সম্পূৰ্ণ জন্মকুণ্ডলী লগ্ন দশাৰ ওপৰত ফল বেলেগ হ'ব পাৰে। ডাঙৰ বিনিয়োগ বা সিদ্ধান্ত লোৱাৰ আগতে আজিৰ দিনটোত নিজৰ বিচাৰক প্ৰাধান্য দিয়ক বুলি কৈছে, ভাল হ'ব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি মনত ৰাখিব ৰাশিফল গ্ৰহ নক্ষত্ৰৰ সাধাৰণ গণনাৰ ভিত্তিত একেবাৰে নিশ্চিত নহয়। আপোনালোকৰ বুদ্ধি পৰিশ্ৰমে আচল ভাগ্য নিৰ্ধাৰক বুলি কৈছে। আজি মনত ৰাখিব লাগিব মিথুন ৰাশিৰ লোকসকলৰ বাবে বৰ্তমান বুধ প্লাছ বুদ্ধি তথা যোগাযোগ। শনিবাৰে শনিৰ প্ৰভাৱত আপোনালোকৰ দ্ৰুত মনটো অলপ বিশেষকৈ লাহে হ'ব। আজি বেছি ভাবি থাকিব, কমকৈ ভালকৈ কৰাৰ দিন বুলি কৈছে। কমকৈ কথা কওক, ভালকৈ কামখিনি কৰক। যোগাযোগ হওক, লিখা পঢ়াৰ কামত সফলতা পাব, কিন্তু ভুল তথ্যৰ পৰা সাৱধান হওক। কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰাও কৈছে যে অফিচত আপোনালোকৰ বা কৰ্মক্ষেত্ৰত আপোনালোকৰ কথা বতৰা আৰু বিশেষকৈ আপোনালোকৰ যি মেনেজমেণ্টৰ যি স্কিল প্ৰশংসা হ'ব। ওপৰৰ বিষয়ে আপোনালোকৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব পাৰে। মিডিয়া, লিখা পঢ়া, ছ'চিয়েল মিডিয়া, মাৰ্কেটিং, কল চেণ্টাৰত কাম কৰা মিথুন ৰাশিৰ লোকসকলৰ বাবে আজি ইনকামৰ সুযোগ। 3 নম্বৰতে হৈছে পুৰণা গ্ৰাহক ক্লাইণ্টৰ লগত যোগাযোগ কৰিলে বন্ধ হৈ থকা ডিল আজি পুনৰ আৰম্ভ হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত। ভাই ভনী বা চিনাকি বন্ধুৰ জৰিয়তে নতুন কামৰ খবৰ কিছু লোকে লাভ কৰাৰ সম্ভাৱনা আছে। আজি সাৱধান হ'ব লাগিব। আজি বেংকৰ কাম, অনলাইন লেনদেন, কাগজ পত্ৰত চহী কৰাৰ আগতে সাৱধান হ'ব। OTP পাছপোৰ্ট কাকো আপোনালোকে নিদিব বুলি কৈছে। স্কেমৰ যুগ আছে আজি। বেছি বক্তৃতা দি নিজৰ প্লেন সকলোকে নক'ব। বেছি কথা কৈ পেলাই নিজৰ যিখিনি কথা আছে চিক্ৰেট কথা কৈ নিদিব। কোনোবাই আইডিয়া কপি কৰিব পাৰে। 2-3টা কাম একেলগে ল'লে বিশেষকৈ ভাল নহ'ব, গতিকে এটাৰ পিছত এটা কাম কৰক বুলি কৈছে।
প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ লগত বিশেষকৈ বহুত টাইম কথা পতা, মেছেজ কৰা, মনৰ কথা ক'লে সম্পৰ্ক আৰু মধুৰ হ'ব। ঘৰখনত ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব, সিহঁতক কিবা এটা সৰু উপহাৰ দিলে ঘৰখন সুখী হ'ব বুলি কৈছে ঘৰখনৰ পৰিৱেশটো। বিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে সংগীৰ লগত ক'ৰবালৈ ওলাই যোৱা, চিনেমা চোৱাৰ প্লেন হ'ব পাৰে কিছু লোকৰ। সাৱধান হ'ব লাগিব, বেছি কৌতূহলী হৈ আনৰ ব্যক্তিগত কথা বিশেষকৈ খুচৰিলে কাজিয়া হ'ব পাৰে, সীমা ৰাখিব। পিতৃ মাতৃক আপোনালোকৰ প্লেনৰ বিষয়ে বুজাই দিয়ক, ধৈৰ্য ধৰক, তেওঁলোকে বেছি চোকা বুলি ভাবিব পাৰে। এই সময়খিনি প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজি মেছেজৰ বাবে হ'ব পাৰে, মুখামুখি কথা কোৱাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে সক্ৰিয় হৈ থাকিব, নতুন কিবা শিকিবলৈ মন যাব। শ্বাস প্ৰশ্বাসৰ ব্যায়াম প্ৰাণায়াম কৰিলে মনটো আপোনালোকৰ ফ্ৰেছ থাকিব। আজি ধ্যান ৰাখিব লাগিব, মিথুন ৰাশিৰ দুৰ্বল ঠাই হৈছে হাত, কান্ধ আৰু স্নায়ু সমস্যা। বেছি মোবাইল লেপটপ চালে হাত কান্ধৰ বিষ হ'ব পাৰে, গতিকে মনত ৰাখিব। বিশেষকৈ নিদ্ৰাহীনতা, টোপনিৰ সমস্যা, অশান্তি, অতি চিন্তাৰ বাবে মূৰৰ বিষ হ'ব পাৰে। ৰাতি 11 বজাৰ পাছত মোবাইল বন্ধ কৰক, বিশেষকৈ আপোনালোকে মোবাইল ফোন কমকৈ ব্যৱহাৰ কৰক। ৰাতি ধূলি প্ৰদূষিত ঠাইলৈ নাযাব, এলাৰ্জি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ওলাওঁতে মাস্ক পিন্ধাৰ অভ্যাস গঢ়ি তোলক। শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি পঢ়াত মন দ্ৰুতভাৱে যাব, কিন্তু মনোযোগ বেছি সময় নাথাকিব। ছুটি প্ৰশ্নখিনি আপোনালোকে মুখস্থ কৰক। এই সময়খিনিত ইংৰাজী, কম্পিউটাৰ, একাউণ্টছৰ পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল দিন। বন্ধুৰ লগত গ্ৰুপ ষ্টাডিও কৰিলে লাভ হ'ব আজি। যাত্ৰা আৰু ভ্ৰমণৰ যোগাযোগ, ছুটি যাত্ৰা বিশেষকৈ ভাই ভনী বন্ধুৰ লগত যোৱাটো শুভ। নতুন ঠাইৰ খবৰ পাব পাৰে। ফোন কল, ইমেইল, মেছেজৰ জৰিয়তে ভাল খবৰ পাব পাৰে, কিন্তু যাত্ৰাৰ সময়ত নিজৰ বেগ, মোবাইল বিশেষকৈ টিকট ভালকৈ চম্ভালি ৰাখিব বুলি কৈছে। আজি ভাগ্যৰ ৰং হ'ব সেউজীয়া, হালধীয়া, শুভ নম্বৰ হ'ব 5 আৰু 8, শুভ দিশ হ'ব উত্তৰ। আজি এই সময়খিনিত বুধ গ্ৰহৰ বাবে বিশেষকৈ গাখীৰ, চাউল দান কৰক, সেউজীয়া বস্ত্ৰ পিন্ধক, ভাল হ'ব। পকেটত সেউজীয়া ৰঙৰ ৰুমাল এখন ৰাখক, কলম এটা ৰাখক, ভাল হ'ব। আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে 13 জুন কথা বতৰা, যোগাযোগ আৰু বুদ্ধিৰ দিন। অফিচত দায়িত্ব থাকিব, কিন্তু লিখা পঢ়া আৰু টকা পইচা কামত অতি সাৱধান হওক, বেছি চিন্তা নকৰিব বুলি কৈছে। এটা কাম শেষ কৰি আনটো কাম ধৰিলে আপোনালোকৰ ভাল হ'ব। এই ৰাশি কেৱল চন্দ্ৰ ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ সাধাৰণ ফল, আপোনালোকৰ জন্ম তিথি, লগ্ন, মহাদশাৰ ওপৰত বিশেষকৈ ফলৰ পাৰ্থক্য হ'ব পাৰে। ডাঙৰ সিদ্ধান্তৰ আগতে পৰিয়াল আৰু অভিজ্ঞ লোকৰ আজিৰ দিনটোত পৰামৰ্শ লওক। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৰ্কট ৰাশি, আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্কট ৰাশি চন্দ্ৰ, মন, আৱেগ, ঘৰ, পৰিয়াল। শনিবাৰে শনিৰ প্ৰভাৱত মনটো অলপ গম্ভীৰ আৰু দায়িত্বশীল হ'ব। আজি ঘৰ, কৰ্ম, সুৰক্ষাৰ এই 3টা কথাত মন যাব। পুৰণা কথা ভাবি মনটো অলপ বেয়া লাগিব পাৰে, মন বেয়া নকৰিব। বৰ্তমানত থাকক, প্ৰেজেণ্টত থাকক। কৰ্ম, ব্যৱসায় আৰু ধন। চাকৰি কৰাৰ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজি পদোন্নতিৰ দায়িত্ব বেছি হোৱাৰ যোগ আছে। কৰাৰ কামৰ প্ৰশংসাৰ ওপৰত বিষয়ে কৰিব। মাটি, ঘৰ ভাড়াৰ ৰেণ্ট সম্পৰ্কীয় কামত লাভ হ'ব। ঘৰ ভাড়ালৈ দিয়া বা কিনা বেচাৰ কথা আগবাঢ়িব পাৰে। ব্যৱসায়ীসকলে পাব্লিক ৰিলেশ্যনৰ জৰিয়তে নতুন গ্ৰাহকক পাব। মহিলা গ্ৰাহক, গৃহিণীৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব। আজি মাতৃৰ ফালৰ পৰা আত্মীয়ৰ পৰা কিবা এটা সহায় পৰামৰ্শ পাব, যিটো আপোনালোকৰ কৰ্মত বা আপোনালোকৰ ফৰ্মত কামত আহিব। সাৱধান হ'ব লাগিব। আজি খৰখেদা কৰি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সোনকালে পইচা লোভত অবৈধ বা ৰিস্কি কামত নোসোমাব। অফিচত আনৰ কামত নাক নলগাব, নহ'লে আপোনালোকৰ মানহানি হ'ব পাৰে, গতিকে বেলেগৰ সমস্যাত জড়িত নহ'ব। কাগজ দস্তাবেজত চহী কৰাৰ আগতে দুবাৰ ভালকৈ পঢ়িব। লিখা পঢ়াৰ ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনি কিবা এটা ভুল হ'ব পাৰে। ধনৰ লেনদেন বিশেষকৈ কেছত নকৰি বিশেষকৈ অনলাইন বা চেকৰ জৰিয়তে কৰক, ভাল হ'ব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ ঘৰখনৰ পৰিৱেশ শান্তি হ'ব। পিতৃ মাতৃ, ল'ৰা ছোৱালীৰ লগত সময় কটালে মনটো ভৰি থাকিব বুলি কৈছে, ভাল লাগি থাকিব। বৈবাহিক জীৱনত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সংগীৰ লগত বুজাবুজি বেছি হ'ব। লগে লগে ৰান্ধি বাঢ়ি খোৱা, ঘৰখন সজোৱাৰ প্লেন হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ বিবাহ বা পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আঁতৰিব। ঘৰখনৰ সুখৰ খবৰ আহিব পাৰে। ঘৰখনৰ কিবা এটা নতুন বস্তু কিনা, ফ্ৰিজ হওক, বাচন বৰ্তন, পৰ্দাৰ বা অন্যান্য কিছু সামগ্ৰী হ'ব পাৰে বুলি কৈছে। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। সাৱধান হ'ব লাগিব। অতি আৱেগিক হৈ কাৰোবাক কিবা এটা কথা কৈ পেলালে পাছত দুখ লাগিব পাৰে। খং উঠিলে অলপ সময় ৰৈ যাব। শহু শাহু ঘৰখনৰ লগত সৰু কথাক লৈ মনোমালিন্য হ'ব পাৰে। তৰ্ক নকৰিব, মৌন হৈ থাকক। পুৰণা বিশেষকৈ কথা ভাবি বৰ্তমান আপোনালোকৰ সুখ নষ্ট নকৰিব। প্ৰেম হওক, বৈবাহিক জীৱনত মনত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত মনটো শান্ত থাকিলে শৰীৰটো ভাল থাকিব। ধ্যান প্ৰাৰ্থনা কৰিলে শক্তি পাব। পুৰণা ৰোগৰ ঔষধ আজিৰ দিনটোত খালে ভাল ফল পাব পাৰে। সাৱধান হ'ব লাগিব। দুৰ্বল ঠাইবোৰ হৈছে বুকু, পেট, হজম শক্তি। আজি বেছি তেল মছলাজাতীয় বাহিৰৰ খাদ্য নাখাব, গেছৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব।
পানী কমকৈ খালে শৰীৰত পানীৰ অভাৱ হ'ব পাৰে। দিনত 3 পৰা 4 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। মানসিক অশান্তি, অতীতৰ চিন্তাৰ বাবে টোপনি কম হ'ব পাৰে কিছু লোকৰ। ৰাতি গৰম বিশেষকৈ গাখীৰ হালধি খাই শুৱক বুলি কৈছে, ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, কিন্তু ঘৰখনৰ কাম কাজৰ বাবে অলপ সময় কম পাব। ইতিহাস, মনোবিজ্ঞান, হোটেল মেনেজমেণ্টত পঢ়াৰ কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি ভাল, কিন্তু মাতৃৰ পৰা সহায়ো পাব। যাত্ৰা ভ্ৰমণ, আজি যাত্ৰাবোৰ পিছুৱাই দিলে ভাল হ'ব। বিশেষকৈ পানীৰ ওপৰলৈ যোৱা বা ওপৰেদি যোৱা নদী পুখুৰীৰ কাষত যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হওক। ঘৰতে থাকি ঘৰখন সজোৱা কাম কৰিলে বেছি শান্তি পাব বা ঘৰখনৰ প্ৰতি গুৰুত্ব দিয়ক। উপায় হৈছে বিশেষকৈ আজি ভাগ্য ৰং বগা, হালধীয়া, ৰূপালী ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব বা নম্বৰ হ'ব 2 আৰু 7। আজি উত্তৰ আৰু পশ্চিম দিশটো আপোনালোকৰ শুভ। আজি শিৱ মন্দিৰত কেঁচা গাখীৰ জল ঢালক, ভাল হ'ব। পিতৃ মাতৃক ভৰি চুই আশীৰ্বাদ লওক। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। আজি কৈছে যে এই সময়খিনি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে 13 জুন ঘৰ, কৰ্ম আৰু সুৰক্ষাৰ দিন। চাকৰিত পদোন্নতিৰ যোগ আছে, কিন্তু খৰখেদা আৰু আনৰ কামত হস্তক্ষেপ নকৰিব। পেট, হজম আৰু মনৰ অশান্তিৰ পৰা সাৱধান থাকিলে দিনটো ভাল হ'ব। এই সময়খিনিত কৈছে যে এই ৰাশিফল কেৱল চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। কৰ্কট ৰাশিৰ লোকসকলৰ সাধাৰণ ফল আপোনালোকৰ জন্ম তিথি লগ্ন শনি দশাৰ ওপৰত ফল বেলেগ হ'ব পাৰে। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বিচাৰ আৰু পৰিয়ালৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আত্মসন্মান, নেতৃত্বত যশ খ্যাতি। শনিবাৰে শনিৰ প্ৰভাৱত বিশেষকৈ সূৰ্য অলপ দুৰ্বল হ'ব, গতিকে আজি কৰ্ম কৰা, নাম নিবিচাৰিবা। নেতৃত্ব দিয়া, কিন্তু ইগ' নকৰিব, ইগ' কম কৰক। ধৈৰ্য ৰাখিলে মান সন্মান বেছি হ'ব। পজিটিভ হৈছে কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত। কৰ্মস্থলীত আপোনালোকৰ নতুন প্লেন আইডিয়াৰ বাবে মানুহে প্ৰশংসা কৰিব। ওপৰৰ বিষয়ে চকুত পৰিব, আপোনালোকৰ কাম কাজক লৈ সন্তুষ্ট হ'ব। সহকাৰী কাম, টেণ্ডাৰ, কণ্ট্ৰেক্টৰ কামত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে ভাল। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। সোণ ৰূপ, বিশেষকৈ ইলেক্ট্ৰনিক বস্তু, চৰকাৰী সামগ্ৰী ব্যৱসায় লাভ হ'ব। আজি ল'ৰা ছোৱালীৰ ফালৰ পৰা সুখবৰ পাব পাৰে, প্ৰমোশ্যন, স্কলাৰশ্বিপ, নতুন চাকৰি। আজি সাৱধান হ'ব লাগিব। আজি ধনৰ লেনদেন কৰোঁতে সাৱধান হওক বুলি কৈছে। ফাইনেন্সৰ ক্ষেত্ৰত লোকচানৰ যোগ আছে। আজি কৰ্মচাৰী আৰু জুনিয়ৰসকলক খং নকৰিব, খং কৰিলে আপোনালোকৰ ইমেজটো বেয়া হ'ব পাৰে। বেছি ভিৰ কৰা ঠাই, প্ৰদৰ্শনী, ৰেলী আদিত যোৱাৰ পৰা বিৰত থাকক, অকাৰণ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। নিজৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মন দিয়ক। আধৰুৱা কামবোৰ এৰি নতুন কাম নধৰিব, অৰ্থাৎ কামবোৰ আধৰুৱা কৰি পেলাই নতুন কাম এটা নকৰিব বুলি কৈছে। পজিটিভ হৈছে আজি প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দাম্পত্য জীৱনত আপুনি নেতৃত্ব দিব পাৰিব, কিন্তু সংগীৰ কথাবোৰ শুনিব। দুয়োৰে মাজত বুজাবুজিবোৰ আপোনালোকৰ দৰকাৰ আছে। ঘৰখনত বিবাহ হওক বা অন্যান্য কিছু শুভ অনুষ্ঠানৰ বাবে কাৰ্যসূচী হ'ব পাৰে। প্ৰেমত পৰা যুৱক যুৱতীসকলৰ বৰ্তমান সম্পৰ্ক মৰ্যাদাপূৰ্ণ থাকিব। বিশেষকৈ ইজনে সিজনক সন্মান দিলে সম্পৰ্ক দীঘলীয়া হ'ব। সাৱধান হ'ব লাগিব, মই যি কওঁ সেইটোৱে হ'ব। বৈবাহিক জীৱনত বা আপোনালোকৰ প্ৰেম জীৱনতে হওক, এই ধৰণৰ ইগ' ত্যাগ কৰিব লাগিব। বা ঘৰখনতে হওক, ঘৰখনৰ মানুহৰ বা প্ৰেম জীৱনত নিজৰ পাৰ্টনাৰৰ মতামতকো গুৰুত্ব দিব। কোনোবা চিনাকি মানুহে আপোনালোকৰ অকাৰণ সমালোচনা কৰি মনটো দুখ দিব পাৰে, গতিকে প্ৰতিকাৰ নিদি হাঁহি মাৰি এৰি দিয়ক বুলি কৈছে। আজি ল'ৰা ছোৱালীৰ পৰা বেছি কঠোৰ নহ'ব, বন্ধুৰ দৰে বুজাই দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰ শক্তি আৰু আত্মবিশ্বাস ভাল থাকিব। জিম ৱাক কৰিলে ভাল হ'ব। হাৰ্ট আৰু বিশেষকৈ হাড়ৰ বাবে আজি লঘু ব্যায়াম কৰিলে ভাল হ'ব। সূৰ্যক নমস্কাৰ কৰক। আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে দুৰ্বল ঠাইবোৰ হৈছে হৃদযন্ত্ৰৰ সমস্যা, পিঠিৰ মাজভাগ, চকুৰ বিপি, হাৰ্টৰ ৰোগীসকলে সাৱধান হ'ব লাগে। খং আৰু মানসিক অশান্তিৰ পৰা বাচি থাকক। বেছি ৰ'দত নোলাব, মূৰত টুপি বা গামোচা লওক, ভাল হ'ব বুলি কৈছে। চকু বেছি আপোনালোকে অৰ্থাৎ চকুত বেছি কষ্ট নিদিব। মোবাইল ফোন লেপটপ চালে ভাগৰ লাগিব, গতিকে ধ্যান ৰাখিব। টোপনি কম হ'লে মানসিক অশান্তি বেছি হ'ব। ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক। শিক্ষাৰ্থীসকলৰ বাবে নেতৃত্ব, প্ৰশাসন, ৰাজনীতি বিজ্ঞান, অভিনয়, মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। প্ৰতিযোগিতাৰ ডিবেটত অংশ ল'লে নাম হ'ব, কিন্তু পঢ়াৰ সময়ত বন্ধুৰ লগত আড্ডা মাৰি নাথাকিব। যাত্ৰাৰ ক্ষেত্ৰত ছুটি যাত্ৰা শুভ, বিশেষকৈ পূব দিশলৈ। চৰকাৰী কামৰ বাবে যাত্ৰা কৰিলে সফলতা পাব, কিন্তু যাত্ৰাৰ সময়ত নিজৰ যি মান সন্মান, কাগজ পত্ৰ ভালকৈ চম্ভালি ৰাখক। ভাগ্য ৰং হ'ব সোণালী ৰঙা, শুভ সংখ্যা হ'ব 1 আৰু 9, শুভ দিশ হ'ব পূব। আজি পুৱা সূৰ্য দেৱতাক তামৰ লোহাত পাত্ৰত বিশেষকৈ জল, চেনি, ফুল দি অৰ্ঘ্য দিয়ক বুলি কৈছে, ভাল হ'ব। আজি 13 জুন নেতৃত্ব আৰু কৰ্মৰ দিন। নতুন সুযোগ আহিব, নাম খ্যাতি বেছি হ'ব পাৰে, কিন্তু ধনৰ লেনদেন আৰু খঙৰ পৰা নিয়ন্ত্ৰণ ৰাখিব লাগিব। ইগ' কমাই ধৈৰ্যৰে কাম কৰিলে মান সন্মান বেছি হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ 13 জুন এই সময়খিনিত আপোনালোকৰ কন্যা ৰাশি বুধৰ ৰাশি, বুধ
বুদ্ধি বিশ্লেষণ সেৱা হিচাপ নিকাচ শনিবাৰে শনিৰ প্ৰভাৱত আপোনালোকৰ বিশেষকৈ পাৰফেক্টিভ আপোনালোকে কাম কৰিব পাৰিব আপোনালোকৰ পজিটিভিটি আপোনালোকক আগবঢ়াই নিব বুলি কৈছে বেছি জাগ্ৰত হ'ব দিনটো কৰ্মৰ সেৱা আৰু বিশেষকৈ ডিটেইলত কাম কৰিব বুলি কৈছে কিন্তু অতি বেছি চিন্তা কৰিলে মূৰ বেয়া হ'ব পাৰে মূৰ আপোনালোকৰ বিষ হ'ব পাৰে বুলি কৈছে কৰ্ম ব্যৱসায়ৰ ধনৰ ক্ষেত্ৰত কৰ্মস্থলীত আপোনালোকৰ নিখুঁত কাম আৰু টাইম মেনেজমেণ্টৰ বাবে ওপৰৰ বিষয় বা যি ধৰণৰ ক্লায়েণ্ট আছে সুখী হ'ব বুলি কৈছে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ৰেডিট পাব আজিৰ দিনটোত বিশেষকৈ ক'ৰবাত ধাৰ দিয়া বাকী থকা টকা পইচা আদায় কৰাৰ চেষ্টা কৰিলে সফলতা পাব নতুন স্কিল শিকা অনলাইন কোৰ্চ কৰাৰ চাৰ্টিফিকেট লোৱাৰ বাবে আজিৰ দিনটো শুভ দিন সাৱধান হ'ব লাগিব নতুন কাম নতুন প্ৰজেক্ট আজি আৰম্ভ নকৰিব হাতত থকা কামখিনি শেষ কৰাৰ মন দিয়ক কৰ্মচাৰী জুনিয়ৰ আৰু সৰু ভুলত বিশেষকৈ খং নকৰিব বুজাই দিলে তেওঁলোকেও পাছত আপোনালোকক সহায় হ'ব বুলি কৈছে বা সহায় কৰিব অফিচত ফাইল পাছপোৰ্ট গুৰুত্বপূৰ্ণ ডকুমেণ্টছ ভালকৈ লক কৰি ৰাখিব হেৰুৱাৰ বা লিক হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত বিশেষকৈ ঘৰখনত পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ কাম কৰি ঘৰখনৰ মানুহখিনিৰ মন জয় কৰিব পাৰিব আপোনালোকৰ কামৰ প্ৰশংসা লাভ কৰিব বৈবাহিক জীৱনৰ কন্যা ৰাশি লোকসকলৰ বাবে সংগীৰ লগত কৰ্তব্য আৰু সেৱাৰ মাজেৰে মৰম বেছি হ'ব একেলগে ৰান্ধি বাঢ়ি বা ঘৰখন সজালে সম্পৰ্ক মধুৰ হ'ব ভাই ভনী মাহী মামীৰ ঘৰৰ পৰা ভাল খবৰ আহিব পাৰে আজি প্ৰেমত পৰা যুৱক যুৱতীসকলৰ সম্পৰ্ক বন্ধুত্বৰ দৰে থাকিব লগৰী বা আপোনালোকৰ পাৰ্টনাৰৰ লগত বিশেষকৈ লজিকেলভাৱে সমাধান কৰিলে সমস্যাবোৰ বিশেষকৈ সমাধান কৰিলে সম্পৰ্ক আৰু গভীৰ হ'ব সাৱধান হ'ব লাগিব আজি সংগী ঘৰৰ মানুহৰ সৰু ভুলত অতি সমালোচনা নকৰিব সকলো মোৰ দৰে ভাবিব বুলি কৈছে ভাল হ'ব পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষকৈ পেট হজম গেছৰ প্ৰব্লেমৰ বিষয়ে অলপ চিন্তা থাকিব পাৰে সেই সময়ে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক প্ৰেমৰ ক্ষেত্ৰত কেৱল লজিক আপোনালোকে মাৰি আৱেগ অৱহেলা নকৰিব মাজে মাজে মৰমৰ কথা কওক বুলি কৈছে পজিটিভ কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত যোগাসন ব্যায়াম আৰু খোজকাঢ়াৰ অভ্যাস গঢ়ি তোলক ঘৰুৱাৰ সাপ্তাহিক কাৰ্য আপোনালোকে হজম শক্তি বাঢ়িব সাৱধান হ'ব লাগিব অতি চিন্তা বা বিশেষকৈ আপোনালোকৰ অপ্ৰয়োজনীয় চিন্তাৰ বাবে বিশেষকৈ মূৰৰ বিষ নিদ্ৰাহীনতাৰ মানসিক অশান্তি হ'ব পাৰে ৰাতি শোৱাৰ আগত গৰম পানীৰে ভৰি ধুই আপোনালোকে শুৱক বুলি কৈছে মোবাইল দূৰত ৰাখক বুলি কৈছে ভাল হ'ব দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 আৰু 6 দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত আপোনালোকৰ বাবে মধ্যমেও দেখা পোৱা গৈছে কিছু ক্ষেত্ৰত আজি এই সময়খিনিত তুলাৰ শুক্ৰ ৰাশি শুক্ৰৰ সৌন্দৰ্য সম্পৰ্ক ভাৰসাম্যবিলাক শনিবাৰে শনিৰ প্ৰভাৱত আজিৰ দিনটোৰ সম্পৰ্ক প্লাছ ন্যায় প্লাছ দায়িত্বৰ মিশ্ৰণ বুলি কৈছে মানুহৰ লগত মিলা প্ৰীতি বেছি হ'ব কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ লোকচান হ'ব পাৰে বিশেষকৈ দোলাচল হ'ব পাৰে সকলোকে সুখী কৰিবলৈ গৈ নিজৰ কামবোৰ পাহৰি নাযাব আজি কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত অফিচত আপোনালোকৰ কামখিনি সুন্দৰভাৱে প্ৰশংসা কৰিব কামখিনি সুন্দৰভাৱে কৰিব পাৰিব মিলা প্ৰীতি গুণৰ বাবে প্ৰশংসা পাব কোনোবা বিবাদ বিশেষকৈ আপোনালোকে মীমাংসা কৰি আপোনালোকে দায়িত্ব ল'ব পাৰিব ব্যৱসায়ীসকলে গ্ৰাহকৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে নতুন ডিল অৰ্ডাৰ পাব পাৰে ফেশ্বন বিউটি ডিজাইন ইভেণ্ট মেনেজমেণ্টৰ আইন সংক্ৰান্তৰ ব্যৱসায়ত লাভ হ'ব আজি চাকৰি বিচাৰি থকা তুলা ৰাশি লোকসকলৰ বাবে কিছু ভাল খবৰ বা ইণ্টাৰভিউ কল আহিব পাৰে HR লগত কথা বতৰাও ভাল হ'ব পাৰে প্ৰাইভেট চেক্টৰত কাম কৰা লোকসকলৰ বাবে পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত বিশেষকৈ মতানৈক্য থাকিলে আজি সমাধান হ'ব সাৱধান হ'ব লাগিব আজি কোনো ডাঙৰ সিদ্ধান্ত চুক্তি চহী কৰোঁতে দুবাৰ ভাবিব সকলোকে হয় বুলি ক'বলৈ গৈ নিজৰ লোকচান হ'ব পাৰে বেছি খৰচ বিশেষকৈ হ'ব পাৰে আজিৰ দিনটোত বিশেষকৈ সাজ পোছাক ঘৰখন সজোৱা গিফ্ট কিনাত বাজেটৰ বাহিৰত ধন খৰচ যাব পাৰে কৰ্মচাৰী জুনিয়ৰসকলৰ কাম কাজ অপব্যয় নকৰিব তেওঁলোকৰ কামত কাজিয়া হ'ব পাৰে বিশেষকৈ এই সময়খিনিত সেইটো সময়ত মধুৰতা বজাই ৰাখক কোনো লোন EMI ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধৰ তাৰিখ চেক কৰক বুলি কৈছে পলম মাচুলৰ যুগ আছে আজি কিছু লোকৰ প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দাম্পত্য জীৱনৰ সংগীৰ লগত ভাৰসাম্য আৰু সহযোগ বেছি হ'ব একেলগে চিনেমা খোৱা বোৱা ঘৰখন সজোৱাৰ প্লেন হ'ব পাৰে বিবাহ যোগ্য তুলা ৰাশি লোকসকলৰ বাবে ভাল সম্বন্ধৰ প্ৰস্তাৱ আহিব পাৰে ঘৰখনৰ মানুহৰ সুখী হ'ব বন্ধু বান্ধৱ আৰু ছ'চিয়েল বিশেষকৈ চাইটত গেট টুগেডাৰত অংশ লৈ মন ভাল লাগিব জনপ্ৰিয়তা বাঢ়িব কিছু লোকৰ ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ লগত সময় কটালে মনৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব সাৱধান হ'ব লাগিব সংগীৰ লগত কোনো ব্যক্তিগত কথাক লৈ তৰ্ক নকৰিব হ'ব পাৰে খঙত তীক্ষ্ণ কথা নক'ব শান্তিৰে কথা কোৱাৰ অভ্যাস গঢ়ি তোলক সকলোকে সুখী কৰি ৰাখিবলৈ গৈ বিশেষকৈ আজি দিনটো নিজৰে লোকচান হ'ব পাৰে বিশেষকৈ এই সময়খিনি মাজে মাজে না ক'বলৈ শিকক আজি স্বাস্থ্যৰ ক্ষেত্ৰত মনটো সুখী হৈ থাকিব শৰীৰ সংগীত নৃত্য আদি কৰিলেও আপোনালোকে মানসিক শান্তি পাব এই সময়খিনিত বিশেষকৈ স্কিন কেয়াৰ চুলিৰ যত্ন ব্যৱহাৰ আপোনালোকে গঢ়ি তোলক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব যিসকলৰ সমস্যা আছে তুলা ৰাশি জাতক জাতিকাসকল দুৰ্বল ঠাইবোৰ হৈছে কিডনী কঁকালৰ তলভাগ ছালৰ সমস্যা
পানী কম খালে কিডনি প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে, গতিকে দিনত 4 পৰা 5 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। বেছি মিঠা তেল মছলাজাতীয় জাংক ফুড পৰিহাৰ কৰক বুলি কৈছে। মানসিক অশান্তি হ'ব পাৰে কিছু লোকৰ। কঁকালৰ বিষ, বিশেষকৈ যিসকলৰ সমস্যা আছে তেনেধৰণৰ ৰোগীসকলে বেছি খোজ কাটি আপোনালোকে নকৰিব বুলি কৈছে, ধ্যান ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়াত মন যাব, কিন্তু মনোযোগ বহুত দিশলৈ যাব। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে সৃষ্টিশীল আইডিয়া আহিব, কিন্তু কি পঢ়িম কনফিউজনত পৰি পেলাই সময় নষ্ট নকৰিব। যাত্ৰাৰ ক্ষেত্ৰত যাত্ৰাৰ যোগ দেখা পোৱা গৈছে, নতুন মানুহৰ লগত চিনাকি হ'ব। যাত্ৰাৰ সময়ত নিজৰ সামগ্ৰী টিকট ভালকৈ চম্ভালি ৰাখক, দূৰৰ যাত্ৰাৰ পিছুৱাই দিয়া ভাল হ'ব। ভাগ্যৰ ৰং হ'ব বগা, গুলপীয়া, হালধীয়া। ভাগ্যৰ সংখ্যা হ'ব 6 আৰু 1। আজি শুক্ৰ গ্ৰহৰ বাবে মা লক্ষ্মীক বগা ফুল, চেনি, ক্ষীৰ আগবঢ়াওক, ভাল হ'ব। কোনো দুখীয়া মহিলা বা কন্যাক বগা বস্ত্ৰ, চেনি, আঁতৰ দান কৰক, সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু বেছি খৰচ হ'ব পাৰে, গতিকে খৰচ কমাবৰ বাবে চেষ্টা কৰক। এই সময়খিনিত পানীৰ ওপৰত গুৰুত্ব দিয়ক, স্বাস্থ্যৰ ক্ষেত্ৰত পানী খাওক যিমান পাৰে, ভাল হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বৃশ্চিক ৰাশি দিনটো শুভ দেখা পোৱা গৈছে। বৃশ্চিকৰ মংগলৰ ৰাশি, মংগল প্লাছ শক্তি, গৱেষণা, গোপনীয়তা, পৰিৱৰ্তন। শনিবাৰে শনিৰ প্ৰভাৱত আজি গভীৰ চিন্তা প্লাছ ধৈৰ্য প্লাছ পৰিৱৰ্তনৰ দিন। বাহিৰত শান্ত থাকিলেও ভিতৰত মনটো অলপ চলি থাকিব, অশান্তি পাই থাকিব পাৰে কিছু ক্ষেত্ৰত। আজি সত্য বিচাৰি উলিয়াওক, পুৰণা ৰহস্য সমাধানৰ দিন আজি। কৰ্ম ব্যৱসায় ধনৰ ক্ষেত্ৰত কৰ্মস্থলীত আপোনালোকৰ গৱেষণা বিশ্লেষণ সমস্যা সমাধানৰ ক্ষমতাৰ বাবে ওপৰৰ বিষয়ে আপোনালোকক বিশ্বাস কৰিব। গোপন প্লাছ স্পষ্টকাতৰ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে বুলি কৈছে। গৱেষণাৰ চিকিৎসা, মনোবিজ্ঞান, আইন, টেকন'লজি, শ্বেয়াৰ মাৰ্কেট, বীমা কামত আপোনালোকৰ বৃশ্চিক ৰাশি লোকসকলৰ বাবে আজি দিনটো ভাল দিন। আজি নিজৰ কামৰ পদ্ধতিত পৰিৱৰ্তন আনিলে কৰ্মৰ গতি আপোনালোকৰ বেছি হ'ব। পুৰণা পদ্ধতি এৰি নতুন টেকনিক লওক বুলি কৈছে। আয়ৰ নতুন উৎস বিচাৰি পাব, পুৰণা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আপোনালোকৰ আহিব পাৰে বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি নিজৰ ব্যৱসায়িক প্লেন আইডিয়া কাকো খুলি নক'ব, কোনোবাই কপি কৰিব পাৰে, কপি কৰি আগবাঢ়ি যাব পাৰে। গোপনীয়তা বজাই ৰাখক। চৰকাৰী অফিচত, বেংক, বিশেষকৈ টেক্স সংক্ৰান্ত কামত ৰাজনীতিৰ দৰে পৰিস্থিতি থাকিব বুলি কৈছে, পৰিৱেশ থাকিব, সেই সময় মূৰটো নষ্ট নকৰিব। বেছি পৰিশ্ৰম, কম লাভৰ পৰিস্থিতি থাকিব পাৰে আজি দিনটো। ফলৰ বাবে খৰখেদা নকৰিব, শনিয়ে পলম কৰি দিয়ে, কিন্তু যি দিব ভালকৈ দিব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ কাকো অন্ধভাৱে বিশ্বাস নকৰিব, লিখিত প্ৰমাণ ৰাখিব। ঘৰ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শান্তি পৰিৱেশ থাকিব। আজি পৰিয়ালৰ ৰক্ষক ভূমিকা পালন কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্ক গভীৰ হ'ব, গোপন কথা শ্বেয়াৰ কৰিলে বিশ্বাস বেছি হ'ব। বিবাহৰ প্লেন থকাসকলৰ বাবে পৰিয়ালৰ পৰা সেউজ সংকেত পাব পাৰে। আজি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে বিশেষকৈ প্লেনত কোনোবা অভিজ্ঞ মানুহৰ পৰামৰ্শ পাব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা, সেইখিনি পোৱাৰ সম্ভাৱনা আছে। সাৱধান হ'ব লাগিব। সন্দেহ, ঈৰ্ষা, খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। অকাৰণ সন্দেহ কৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ নিয়াৰ প্লেনৰ ক্ষেত্ৰত কিবা এটা বাধা আহিব পাৰে। পৰিয়ালৰ মত, জাত পাত, দূৰত্ব আদি আহিব পাৰে, ধৈৰ্য বজাই ৰাখক। আজি আত্মীয়ৰ লগত চলি থকা বিবাদ আজি সমাধান বিশেষকৈ নোলাব পাৰে বুলি কৈছে, সেই বিষয়ে অলপ সময়লৈ এৰি দিয়ক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শক্তি আৰু ইচ্ছা শক্তি বেছি থাকিব। যি ঠিক বুলি ভাবে সেই কামটো কৰিবলৈ সাহস পাব। আজি এই সময়খিনিত আপোনালোকৰ কৈছে যে প্ৰস্ৰাৱৰ সমস্যা, হৰমনৰ সমস্যা, পানী কমকৈ খালে, বেছি মছলা খালে সমস্যা বাঢ়িব পাৰে, সমস্যা বেছি হ'ব পাৰে। ভিৰ প্ৰদূষণ থকা ঠাইত যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে, ভাল হ'ব। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ। ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষকৈ ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব। পঢ়া শুনাৰ সময়ত মোবাইল আৰু ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকক। যাত্ৰাৰ শুভ দেখা পোৱা গৈছে, বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে। যাত্ৰাৰ সময়ত নিজৰ গোপনীয় কাগজ পত্ৰ, লেপটপ, মোবাইল ভালকৈ লক কৰি ৰাখিব বা নিব, গোপন তথ্য হাতত পৰিব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে ক'লা, ৰঙা, মেৰুন কালাৰ আৰু নীলা। শুভ নম্বৰ হ'ব 8 আৰু 9। শুভ দিশ হ'ব দক্ষিণ। আজি হনুমানজীক সেন্দুৰ, চেমেলী তেল আপোনালোকে লগাই প্ৰণাম কৰক বুলি কৈছে। শনিবাৰে আজিৰ দিনটো বিশেষ শনিবাৰ দিন, ক'লা তিল, ক'লা কাপোৰ, সৰিয়হৰ তেল শনি মন্দিৰত দান কৰক, ভাল হ'ব বুলি কৈছে। আজি বিশেষকৈ এই সময়খিনিত আপোনালোকে ধৈৰ্য বজাই ৰাখক। বৃশ্চিক ৰাশি লোকসকলৰ বাবে 13 জুন এই সময়খিনিত গভীৰতা, পৰিৱৰ্তন, গোপনীয়তাৰ দিন। কৰ্ম গৱেষণাৰ বাবে নাম হ'ব, আয়ৰ নতুন ৰাস্তা ওলাব, কিন্তু নিজৰ প্লেন গোপন কৰি ৰাখিব। খং সন্দেহৰ পৰা নিয়ন্ত্ৰণ ৰাখক। স্বাস্থ্যৰ প্ৰতি মন দিলে দিনটো শক্তিশালী হ'ব। শনিয়ে ধৈৰ্য পৰীক্ষা ল'ব, কিন্তু ফল ভাল দিব। ধৈৰ্য বজাই ৰাখক, ভাল হ'ব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ ধনু ৰাশি। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল বৃহস্পতি ৰাশি। বৃহস্পতি জ্ঞান, ধৰ্ম, ভাগ্যৰ সম্প্ৰসাৰণ। শনিবাৰে শনিৰ প্ৰভাৱত আজি কৰ্মৰ, ধৰ্মৰ, দায়িত্বৰ মিছন। মনটো মাজে মাজে বিশেষকৈ ভ্ৰমণ মুক্তিৰ বাবে চঞ্চল হ'ব, কিন্তু শনিয়ে কৰ্ম কৰা বুলি ধৰি ৰাখিব। আজি ধৈৰ্য ৰাখিলে ভাগ্যৰ সহায় পাব। কৰ্মৰ ক্ষেত্ৰত পজিটিভ কিছু ইতিবাচক আপোনালোকে ফল পাব। কৰ্মস্থলীত আপোনালোকৰ সৎ, সাহস আৰু সত্যবাদিতাৰ বাবে ওপৰৰ বিষয়ে সন্তুষ্ট হ'ব। চৰকাৰী চাকৰি, শিক্ষা, আইন ক্ষেত্ৰত থকা ধনুৰাশি লোকসকলৰ বাবে আজি লক্ষ্য পূৰণত সহায় পাব।
ব্যৱসায়ীসকলে দূৰ দূৰণি গ্ৰাহক আমদানি ৰপ্তানি কামৰ প্লেন কৰিব পাৰে ধৰ্মৰ আধ্যাত্মিক প্ৰশাসন পৰ্যটন শিক্ষাৰ ব্যৱসায় লাভ আজি ঘৰত অফিচত কোনোবা অনুষ্ঠানত সন্মিলনত অংশ লোৱাৰ নিমন্ত্ৰণ পাব পাৰে সেই সুযোগ নিশ্চয়কৈ ল'ব নতুন যোগাযোগ হ'ব এই সময়খিনি সাৱধান হ'ব লাগিব কৰ্মচাৰী জুনিয়ৰ আপোনালোকৰ কৰ্মচাৰী হওক জুনিয়ৰ বা চিনিয়ৰসকলৰ ভুলৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে খং নকৰি ধৈৰ্যৰে সমাধান কৰক নেগেটিভ চিন্তা মনৰ পৰা এৰিব লাগিব সকলো বেয়া হ'ব বুলি ভাব মনলৈ আহিব পাৰে মন বেয়া লাগিলে নিজক কামত ব্যস্ত কৰি ৰাখক দূৰত যাত্ৰা প্লেন থাকিলে কাগজ পত্ৰ টিকট ভালকৈ চেক কৰক পলম বা কেনচেল হোৱাৰ যোগ আছে মানসিক অশান্তিৰ বাবে নিজৰ ব্যক্তিগত কাম ফাইল বিশেষকৈ আপোনালোকে গুচাবলৈ সময় কম পাব তালিকা বনাই কাম কৰক প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত কোনোবা শুভ কাম পূজা পাৰ্বণৰ আয়োজন হ'ব পাৰে ঘৰৰ মানুহৰ লগত মিলা প্ৰীতিৰে সকলোকে সুখী কৰি ৰাখক বৈবাহিক জীৱনত ধনুৰাশি লোকসকলৰ বাবে সংগীৰ লগত ধৰ্ম ভ্ৰমণ মন্দিৰ যোৱাৰ প্লেন হ'ব পাৰে একেলগে সময় কটালে বুজাবুজি বেছি হ'ব যুৱক যুৱতীসকলৰ বন্ধুত্ব আৰু গভীৰ হ'ব মুক্ত মনৰ কথা বতৰাই সম্পৰ্ক মধুৰ কৰিব পিতৃ বা গুৰুস্থানীয় ব্যক্তিৰ পৰা আশীৰ্বাদ আৰু জ্ঞান পাব সাৱধান হ'ব লাগিব ঘৰখনৰ ব্যৱস্থা খৰচক লৈ স্বামী স্ত্ৰীৰ মাজত সৰু সুৰাৰ ভুল বুজাবুজি হ'ব পাৰে ইগ' নকৰি সমাধান উলিয়াওক অতীতৰ কোনো কথা ভাবি মনত নেগেটিভ চিন্তা নানিব বৰ্তমানত থাকক ল'ৰা ছোৱালীক মুক্ত চিন্তা শিকোৱাৰ নামত শৃংখলা কম কৰি নিদিবা বুলি কৈছে মনত ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত মনটো আশাবাদী থাকিলে শৰীৰটো শক্তি পাব বুলি কৈছে প্ৰাণায়াম সূৰ্য নমস্কাৰ কৰিলে ভাল হ'ব স্বাস্থ্যৰ যত্ন ল'ব তথাপিও ধনুৰাশি লোকসকলৰ বাবে যকৃত হিপ ভৰি আপোনালোকৰ সমস্যা হ'ব পাৰে তেল মছলাজাতীয় খাদ্য মিঠা বাহিৰৰ খাদ্য পৰিহাৰ কৰক গেছ এচিডিটি হজমৰ সমস্যা হ'ব পাৰে লঘু খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক অনিয়মীয়া খোৱা বোৱা আৰু টোপনিৰ বাবে শৰীৰ ভাগৰি পৰিব পাৰে বুলি কৈছে ৰুটিন আপোনালোকে বনাই চলক মানসিক অশান্তিৰ বাবে ভৰিৰ বিষ মূৰৰ বিষ হ'ব পাৰে খোজ কাটি কৰাৰ কিন্তু বেছি আপোনালোকে নকৰিব শিক্ষাৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে আইন প্ৰশাসন বিশেষকৈ পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ আজি গুৰুৰ পৰা জ্ঞান পাব কিন্তু মুক্ত চিন্তা নামত পঢ়াৰ সময়ত মন ভ্ৰম নকৰিব বুলি কৈছে ভ্ৰমণ নকৰিব লক্ষ্য স্থিৰ ৰাখক যাত্ৰাৰ ক্ষেত্ৰত দূৰৰ যাত্ৰা প্লেন থাকিলে সমাধান হ'ব কৰ্ম সংক্ৰান্ত যাত্ৰা শুভ কিন্তু পলম হ'ব পাৰে তীৰ্থ ভ্ৰমণ মন্দিৰ যোৱাৰ প্লেন গ'লে পুৱাৰ ভাগত যাওক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া কমলা সোণালী ৰং শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3 আৰু 9 শুভ দিশ হ'ব উত্তৰ পূব ভাল হ'ব বুলি কৈছে আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক নেগেটিভ চিন্তা আৰু হজমৰ সমস্যাৰ সমাধান বিশেষকৈ কৰিব লাগিব ধৈৰ্য আৰু শৃংখলা ৰাখিলে আজিৰ দিনটো শনি আপোনালোকৰ ভাগ্যৰ ফল দিব দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মকৰ ৰাশিলৈ আগবাঢ়িছোঁ আহক মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত আপোনালোকৰ মকৰ ৰাশি কৈছে যে শনি নিজৰ ৰাশি শনিবাৰ প্লাছ শনি ৰাশি শনিদেৱৰ পৰীক্ষা আৰু ফলৰ দিন আজি কৰ্মৰ দায়িত্ব আৰু বিশেষকৈ নিয়ম শৃংখলাৰ প্ৰতি মন বেছি যাব ফল লাহে লাহে আহিব কিন্তু যি আহিব সেয়া দীৰ্ঘস্থায়ী হ'ব খৰখেদা নকৰিব ভৰিৰে মাটি চুই কাম কৰক পজিটিভ হৈছে কৰ্মক্ষেত্ৰত কৰ্মস্থলীত আপোনালোকৰ নিষ্ঠা সময় নিষ্ঠা আৰু দায়িত্বশীলতাৰ ওপৰত বিষয়া গ্ৰাহকৰ বিশ্বাস বাঢ়িব প্ৰমোশ্যন দায়িত্ব বেছি পোৱাৰ সুযোগ আছে যে ব্যৱসায়ীসকলৰ বিশেষকৈ লোহাৰ চিমেণ্ট নিৰ্মাণ কৃষি মাটি সম্পত্তি চৰকাৰী টেণ্ডাৰ কামত লাভ হ'ব পুৰণা ক্লায়েণ্ট ঘূৰি আহিব পাৰে ঋণ কৰ্জ আপোনালোকৰ EMI আদায় কৰাৰ প্লেন বনালে আজি দিনটোত ভাল পথ ওলাব আৰ্থিক চাপবোৰ অলপ কমিব নিজৰ কামৰ কৌশল আৰু পদ্ধতিত পৰিৱৰ্তন আনিলে উৎপাদন বেছি হ'ব কমকৈ বেছি কৰাৰ দিন বুলি কৈছে সাৱধান হ'ব লাগিব আজি কৰ্মৰ বোজা বেছি হ'ব পাৰে সকলো কাম নিজে কৰিবলৈ নেযাব বিশেষকৈ যদি পাৰ্টনাৰশ্বিপত কাম কৰিছে বিশ্বাস ৰাখক আৰু কামবোৰ ভগাই লওক কৰ্মচাৰী পাৰ্টনাৰৰ লগত মতানৈক্য হ'ব পাৰে ইগ' আৰু জেদ ধৰি নাথাকিব এৰি পেলাই কথা বতৰাৰে সমাধান উলিয়াওক নতুন বিনিয়োগ শ্বেয়াৰ ট্ৰেডিং দ্ৰুত লাভৰ ৰিস্কৰ পৰা আঁতৰি থাকক লোকচানৰ যোগ আছে কাগজ পত্ৰ চৰকাৰী ফাইলৰ কামত বিশেষকৈ পলম হ'ব পাৰে ধৈৰ্য বজাই ৰাখক খং নকৰিব বেছি প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শৃংখলা আৰু নিয়মৰ বাবে পৰিয়াল সুৰক্ষিত অনুভৱ কৰিব বিশেষকৈ আপুনি ঘৰখনৰ খুঁটাৰ দৰে থাকিব মূল খুঁটাৰ দৰে থাকিব বুলি কৈছে বৈবাহিক বিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে সংগীৰ লগত বন্ধুত্ব দায়িত্বৰ সম্পৰ্ক মজবুত হ'ব একেলগে ভৱিষ্যতৰ প্লেন কৰিলে ভাল হ'ব পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা আশীৰ্বাদ পাব পৰামৰ্শ পাব তেওঁলোকৰ কথা মানি চলক ল'ৰা ছোৱালীৰ কেৰিয়াৰ বা বিবাহৰ ভাল প্ৰস্তাৱ বা খবৰো আহিব পাৰে বুলি কৈছে বেছি কৰ্মমুখী হৈ ঘৰখনৰ মানুহক সময় নিদিলে তেওঁলোকে বেয়া পাব পাৰে ৰাতি খোৱাৰ সময়খিনিত বিশেষকৈ আহাৰ খোৱাৰ সময়খিনিত লগ ধৰক সকলোৰে লগত প্ৰেমৰ সম্পৰ্কত বিয়াৰ কথা আগবঢ়োৱাত পৰিয়ালৰ কিছু বাধা আহিব পাৰে ধৈৰ্য আৰু যুক্তিৰে বুজাওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি স্থিৰ থাকিব নিয়মীয়া খোজ কাটি যোগ কৰিলে হাড় জোৰ শক্তি বেছি হ'ব পুৰণা ৰোগৰ চিকিৎসা আজি আৰম্ভ কৰিলে ভাল ফল পাব পাৰে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ হাড় দাঁত ছাল আজি বেছি আপোনালোকৰ সমস্যা হ'ব পাৰে বিশেষকৈ এই সময়খিনিত শীত গ্ৰীষ্মৰ প্ৰভাৱত বাত বিষ
আপোনালোকৰ সমস্যা হ'ব পাৰে তেলৰ মালিচ কৰক গৰম পানীৰে আপোনালোকে সেক দিয়ক বুলি কৈছে যদি সমস্যা হৈছে বেছি কৰ্মৰ চাপত টোপনি কম হ'ব পাৰে মানসিক অশান্তি নেগেটিভ চিন্তা আহিব পাৰে গতিকে ৰাতি 10 বজাৰ আগতে খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ পঢ়াত মনোযোগ বেছি হ'ব ইতিহাস ভূগোল ইঞ্জিনিয়াৰিং প্ৰশাসন বিশেষকৈ তেনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ দিন চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে যুৱক যুৱতীসকলে নোট বনাই পঢ়িলে ভাল হ'ব কিন্তু বেছি চাপ লৈ পঢ়া বন্ধ নকৰিব এই সময়খিনিত যাত্ৰাৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে কৰ্মৰ সংক্ৰান্ত বিশেষকৈ ছুটি যাত্ৰা হ'ব বুলি কৈছে আজি উপায় হৈছে আপোনালোকৰ উপায় আৰু আপোনালোকৰ শুভ টিপছবোৰ হৈছে ভাগ্য ৰং কলা বাদামী ৰং ভাগ্যৰ সংখ্যা হৈছে আপোনালোকৰ বাবে 8 আৰু 4 শুভ দিশ হ'ব পশ্চিম উপায় হৈছে আজি শনি দেৱতাক কলা তিল কলা কাপোৰ সৰিয়হৰ তেল দান কৰক শনি মন্দিৰত আপোনালোকে এগছি চাকি বন্তি জ্বলাওক আজি দিনটোত আবেলি টাইমলৈ ভাল হ'ব আজি মনত ৰাখিব এই সময়খিনিত কৰ্মৰ দায়িত্ব ধৈৰ্যৰ ফল দিন আজি 13 জুন তাৰিখটো আজি কৰা কামৰ ফল লগে লগে নাপাব পাৰে কিন্তু ইয়াৰ ভেটি বহুত শক্তিশালী হ'ব কৰ্মৰ বোজা বেছি থাকিব কিন্তু তুমি অৰ্থাৎ আপুনি বহন কৰিব পাৰিব বুলি কৈছে স্বাস্থ্য আৰু টোপনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক শনিদেৱে আপোনালোকৰ পৰিশ্ৰম চাই আছে নিশ্চয়কৈ গুৰুত্ব দিব ভালদৰে পাৰ হওক দিনটো মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কুম্ভ ৰাশিলৈ আগবাঢ়ি যোৱা হওক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি কুম্ভ ৰাশি শনি ৰাশি শনিবাৰ প্লাছ শনি ৰাশি কৰ্মৰ নতুনত্ব সমাজ সেৱাৰ দিন মনটো আজি অলপ বিদ্ৰোহী আৰু মুক্ত হ'ব পাৰে পুৰণা নিয়ম ভাঙি নতুন পথ বিচাৰিব মানুহৰ লগত মিলা প্ৰীতিৰ গ্ৰুপ কামত সফলতা পাব কিন্তু নিজৰ ইচ্ছাৰ বাবে ঘৰখনৰ দায়িত্ব অৱহেলা নকৰিব কৰ্ম ব্যৱসায় ধনৰ ক্ষেত্ৰত পজিটিভ কৰ্মস্থলীত আপোনালোকৰ ইউনিক আইডিয়াৰ টেকন'লজি নতুন পদ্ধতিৰ বাবে প্ৰশংসা পাব টিম লিডাৰে আপোনালোকক নতুন প্ৰজেক্টৰ দায়িত্ব দিব পাৰে আজিৰ দিনটোত IIT ছ'চিয়েল মিডিয়া বিজ্ঞাপন গৱেষণা বিমান সংক্ৰান্ত NGO সমাজ সেৱাৰ কামত থকা কুম্ভ ৰাশি লোকসকলৰ বাবে আজি উন্নতি দিন বন্ধুৰ নেটৱৰ্কৰ জৰিয়তে নতুন আয়ৰ উৎসৱ বা আপোনালোকৰ উৎসৱ বা চাকৰিৰ খবৰ পাব পাৰে গ্ৰুপ ডিছকাছনত আপোনালোকৰ কথা সকলোৱে মানিব পুৰণা বিনিয়োগৰ পৰা আজি লাভ আপোনালোকৰ নোৱাৰিলেও ভৱিষ্যতৰ বাবে ভাল এটা ভেটি বনাব পাৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব আজি নিজৰ মতামতত বেছি জোৰেৰে প্ৰকাশ কৰিলে ওপৰ বিষয় বা জ্যেষ্ঠ বা আপোনালোকৰ জ্যেষ্ঠ লোকৰ পৰা বিশেষকৈ কিছু কথা শুনিব লগা হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব কথা কোৱাৰ ভংগী নম্ৰ ৰাখক কৰ্মস্থলীত হঠাৎ নিয়ম পৰিৱৰ্তন হ'ব পাৰে সেইটোৰ লগত খাপ খাবলৈ সময় লাগিব খং বেছি নকৰিব বন্ধুৰ বাবে বিশেষকৈ ধন ধাৰে দিয়া গেৰেণ্টি হোৱাৰ পৰা বিৰত থাকক পাছত লোকচান হ'ব পাৰে ইলেক্ট্ৰনিক সামগ্ৰী লেপটপ মোবাইল নেটৱৰ্ক বিশেষকৈ টেকন'লজিক সমস্যা হ'ব পাৰে গুৰুত্বপূৰ্ণ ডাটা বেকআপ আপোনালোকে ৰাখিব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতিৰে মন ভাল লাগিব গ্ৰুপত কিবা এটা শুভ কাম সমাজ সেৱাৰ প্লেন হ'ব পাৰে আজি প্ৰেমত পৰা যুৱক যুৱতীসকলৰ সম্পৰ্ক বন্ধুত্বৰ ভিত্তিত আৰু দৃঢ় হ'ব একেলগে নতুন কিবা এটা শিকিব আৰু নতুন ঠাইলৈ যাব পাৰে বৈবাহিক জীৱনত কুম্ভ ৰাশি লোকসকলৰ বাবে সংগীৰ লগত স্বাধীনতা প্লাছ বিশ্বাসৰ ভাৰসাম্য থাকিব দুয়োকে নিজৰ স্পেচ দিব ঘৰখনত কনিষ্ঠ সদস্য ভতিজা ভতিজীৰ বা যিসকল সৰু সদস্য আছে তেওঁলোকৰ পৰা সুখৰ খবৰ পাব পাৰে সাৱধান হ'ব লাগিব আজি বেছি মুক্ত চিন্তা আৰু বন্ধুক সময় দিয়াৰ বাবে ঘৰৰ মানুহে অভিযোগ কৰিব পাৰে ঘৰ আৰু বাহিৰৰ ভাৰসাম্য ৰাখিব প্ৰেমৰ সম্পৰ্কত জাত পাত বয়স দূৰত্বৰ দৰে সামাজিক বাধা আহিব পাৰে মানুহৰ কথাত আওকাণ নিদিব নিজৰ সিদ্ধান্তবোৰ দৃঢ় থাকক যদি ভাল কামত আছে পিতৃ মাতৃৰ লগত প্ৰজন্মৰ ব্যৱধানৰ বাবে মতানৈক্য হ'ব পাৰে তৰ্ক নকৰি তেওঁলোকৰ ভয় চিন্তা বুজিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শক্তি কৌতূহল বেছি থাকিব নতুন কিবা এটা শিকিলে মনটো সতেজ থাকিব সাৱধান হ'ব লাগিব ভৰি গুৰুহা শিৰাৰ ৰক্তচাপ স্নায়ু সমস্যা থাকিব পাৰে বেছি সময় বহি থাকিলে ভৰি ফুলিব পাৰে বুলি কৈছে নিদ্ৰাহীনতা অতি চিন্তা মোবাইল স্ক্ৰীনৰ বাবে চকু ভাগৰি পৰিব পাৰে ৰাতি মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখক হঠাৎ খোৱা লোৱাৰ অনিয়মৰ বাবে গেছ বুকু জ্বলা পোৰাৰ বা হ'ব পাৰে বুলি কৈছে লঘু আৰু সময়মতে খাদ্য খাওক শিক্ষাৰ্থীসকলৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে সমাজ বিজ্ঞান মনোবিজ্ঞান ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো আৱিষ্কাৰৰ দিন নতুন আইডিয়া আহিব প্ৰতিযোগিতাৰ প্ৰজেক্ট সেমিনাৰত অংশ ল'লে নাম হ'ব কিন্তু বন্ধুৰ লগত আড্ডা মাৰি পঢ়াৰ সময় নষ্ট নকৰিব যাত্ৰাও দেখা পোৱা গৈছে বিশেষকৈ এই সময়খিনিত অনলাইন মিটিং ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাল খবৰ আহিব পাৰে দূৰৰ যাত্ৰাৰ প্লেন থাকিলে যান বাহন টিকট ভালকৈ চেক কৰিব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা বেঙুনীয়া কলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 11 শুভ দিশ হ'ব পশ্চিম আজি শনি দেৱতাক কলা তেল দান কৰক হনুমান চালিচা পাঠ কৰক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব দিনটো সুন্দৰভাৱে পাৰ হওক যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব একে সময়তে বৃহস্পতি ৰাশি বৃহস্পতি ইজুকেল জ্ঞান ধৰ্ম দয়াৰ আধ্যাত্মিকতা শনিবাৰে শনিৰ প্ৰভাৱত আজি স্বপ্ন প্লাছ বাস্তৱ প্লাছ সেৱাৰ মিছন বুলি কৈছে মনটো ভাবুক থাকিব কোমল আৰু আধ্যাত্মিক হ'ব
আনৰ দুখত সহায় কৰিবলৈ মন যাব কিন্তু বেছি ভাবুক হৈ নিজৰ কাম কাজবোৰ নষ্ট নকৰিব অন্তৰ্দৃষ্টিৰ দিন বুলি কৈছে কৰ্মস্থলীত আপোনালোকৰ সহানুভূতি সেৱাৰ ভাৱ সৃষ্টিশীলতাৰ বাবে সহকৰ্মীৰ পৰা মৰম পাব শিক্ষা চিকিৎসা বিশেষকৈ কাউন্সেলিং কৰ্মসংস্থা কলা সংগীত শিক্ষাৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো সুনামৰ দিন বিদেশ দূৰ দূৰণিৰ লগত জড়িত কাম আজি ৰপ্তানি আমদানি ৰপ্তানি সমুদ্ৰ পৰিবহণ তীৰ্থ বিশেষকৈ পৰ্যটন ব্যৱসায় লাভৰ যুগ কোনোবা গুৰু বা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শই কৰ্মৰ বাট মুকলি কৰিব তেওঁলোকৰ আশীৰ্বাদ লওক পুৰণা বাকী টকা পইচা আদায় হ'ব পাৰে বিশেষকৈ দান ধৰ্ম কৰিলে মনত শান্তি আৰু ধনৰ বাধা কমিব আজি টকা পইচা লেনদেনৰ ক্ষেত্ৰত বেছি বিশ্বাসী নহ'ব কাৰোৰ পৰা বিশেষ কাকো ধাৰ দিয়াৰ পৰা বিৰত থাকক প্ৰতাৰণাৰ যুগ আছে কৰ্মস্থলীত কামৰ বোজা বেছি হ'ব লগতে মন বেয়া লগা ভাৱ আহিব পাৰে বিশেষকৈ বেগ লৈ বিশেষকৈ মেডিটেশ্যন কৰক নতুন চুক্তি চহী মোহৰ কৰোঁতে সৰু সৰু আখৰবোৰ ভালকৈ পঢ়ি চাব লিখা ভুলৰ বাবে পাছত সমস্যা হ'ব পাৰে কিছু লোকৰ বেছি কল্পনা কৰি কামৰ পৰিকল্পনা বনালে কাম ভাল হ'ব কিন্তু সেইটো কাগজতে থাকি নাযাবলৈ চেষ্টা কৰক প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শান্তি প্ৰাৰ্থনা ভজন কীৰ্তনৰ পৰিৱেশ থাকিব ঘৰৰ মানুহৰ লগত আধ্যাত্মিক কথা বতৰা সম্পৰ্ক মধুৰ কৰিব বিবাহিত মীন ৰাশি লোকসকলৰ বাবে সংগীৰ লগত স্বপ্ন ভাগ কৰিলে মৰম বেছি হ'ব একেলগে মন্দিৰ তীৰ্থযাত্ৰা যোৱাৰ প্লেন কৰিব পাৰে প্ৰেমত পৰা যুৱক যুৱতীসকলৰ সম্পৰ্ক গভীৰ হ'ব আধ্যাত্মিক হ'ব লগৰী দুখত বিশেষকৈ সহায় কৰিলে বিশ্বাস বেছি হ'ব ল'ৰা ছোৱালী ঘৰখনৰ আত্মীয়ৰ পৰা সুখৰ খবৰ পাব পাৰে তেওঁলোকৰ আশীৰ্বাদো পাব ছাপোৰ্ট পাব বেছি ভাবুক হৈ কাৰোবাৰ দুখ নিজৰ কান্ধত তুলি নল'ব নিজে ভাগৰি যাব পাৰে সহায় কৰা কিন্তু নিজকে হেৰুৱাই নিদিব সংগীৰ লগত ভুল বুজাবুজি হ'লে খং নকৰি কান্দি মন হালকা কৰক বা নিজকে কিছু ডাউন কৰি আপোনালোকে অলপ সহনশীলতা ৰাখিব পাছত শান্তিৰে কথাবোৰ কওক শাহু বা ঘৰৰ আন কোনো সদস্যৰ সপোন মগজু বুলি ভাবি কথা নুশুনিব কৰ্মৰে প্ৰমাণ দিয়ক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান প্ৰাৰ্থনা সংগীত শুনিলে মন আৰু শৰীৰ দুয়োটাই সুস্থ হ'ব জল চিকিৎসা আপোনালোকৰ ভাল থাকিব সাৱধান হ'ব লাগিব আজিৰ দিনটো বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ শক্তি টোপনিৰ ওপৰত গুৰুত্ব দিয়ক আজি ভৰিৰ বিষ ভৰি ফুলাৰ এলাৰ্জি হ'ব পাৰে বিশেষকৈ ভৰি জিনজিনাই থাকিব পাৰে বেছি ভাবুকতা আৰু নিদ্ৰাহীনতাৰ বাবে মানসিক অশান্তি অলপ বিশেষকৈ অপচৰণ ভয় লাগিব পাৰে ৰাতি শোৱাৰ আগত গৰম পানী হালধি খোৱাৰ অভ্যাস গঢ়ি তোলক আজি পেটৰ সমস্যা চৰ্দি কাহৰ সমস্যা বেছি হ'ব পাৰে কিছু লোকৰ ঠাণ্ডা বৰফ খোৱাৰ পৰা বিৰত থাকক শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব কিন্তু কল্পনা জগতলৈ গুচি যাব পাৰে কলা সংগীত সাহিত্য মনোবিজ্ঞান চিকিৎসা ধৰ্মৰ দৰ্শন পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি সৃষ্টিশীল আইডিয়া আহিব কিন্তু পঢ়াৰ সময়ত নিৰ্দিষ্ট কৰি লোৱা নহ'লে দিনটো আপোনালোকৰ স্বপ্ন দেখি পাৰ হ'ব পাৰে বুলি কৈছে কিছুমান ক্ষেত্ৰত ভাবিয়ে দিনটো পাৰ হ'ব পাৰে পানীৰ ওচৰত আপোনালোকৰ যাত্ৰা নদী সাগৰ তীৰ্থযাত্ৰাৰ ক্ষেত্ৰত হ'ব আজি মন্দিৰ আশ্ৰম জালে মনৰ শান্তি হ'ব দূৰৰ যাত্ৰা প্লেন থাকিলে কাগজ পত্ৰ টিকট ভালকৈ চম্ভালিব সপোনত কিবা এটা সংকেত পাব পাৰে আজি ভাগ্য ৰং হ'ব হালধীয়া বগা সাগৰীয়া নীলা ৰং শুভ সংখ্যা হ'ব 3 আৰু 7 শুভ দিশ হ'ব উত্তৰ পূব আজি উপায়স্বৰূপে আজি বিষ্ণু প্লাছ বৃহস্পতি দেৱক হালধীয়া ফুল চেনি ঘি কল আগবঢ়াওক বুলি কৈছে ওম নমো ভগৱতী বাসুদেৱায় 27 বাৰ আপোনালোকে জপ কৰক ভাল হ'ব দান কৰিব পাৰে কোনো দুখীয়া মানুহক ৰোগীক আপোনালোকে সহায় কৰক মন্দিৰত চাউল হালধীয়া কাপোৰ জোতা দান কৰিব পাৰে ভাল হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়